মাতি লৈ আছ গম পাইছ মাৰিম মই কেনেকে দিছো না জোৰে মাৰি দিছো ভালকে চাও গমে হৈছা মোক যাবা না মই আহি আছো মিডিয়া আহোঁতে মই আহি আছো চাবি চাবি সঁচাই যাবা না মোৰ একো যাবা না তোক তো যাবা হাক দিয়া নাই ৰখা দিছো কুর্তি থাই তো ভক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব ভক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব ভক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব কাহিবাৰী পাৱাৰ হাউচ আমি তাৰমানে পাৱাৰ হাউচ আহিছিলোঁ তাক ৰাস্তাত লগ পালোঁ লাইনটো না মাৰি পেলাই তাক সেই ৰাস্তাত ছিগনেল দিলোঁ তাক সি আমাক মাতি লৈ গা পাৱাৰ হাউচৰ ভিতৰত লৈ গ'লে কয় তহঁতে চা চিনি চলি আছে যাই কাৰণে আমাৰ আগত গেলে যাই কাৰণে সি ফিজটো তুলি দিলে এইখিনি কয় লাইনটো আছে দেখোন তেতিয়া আমি ক'লোঁ লাইনটো এতিয়াহে দিছে আগতো দিয়া নাই ওরা ৰাতি লাইন নাই ৰাতিপুৱা লাইন নাই এনেকুৱা তৰ্কাতৰ্কি কৰি আছে এই আমাক গালি পাৰি আছে কাকো কোৱা নাই আমি তাৰপিছত সি কৈছে লাইন নেদাও যি বাল কৰা ছিংবা পাৰা ছিংবি এই কোৱা কাৰণে মোক পুৰা ধনচকে তৰ মাৰি দিলে হাতে গালে ইয়াতে মাৰিছে দুটা মাৰিছে ইয়াতে মাৰিছে হাতেদি মাৰিছে ডেইলি মানে লাইনটো কাটি থাকে মানে যদিও ৰাতি হয়তো 1 ঘণ্টা 2 ঘণ্টা দেয় মানে তাৰপিছত আৰু নেদে এনে আমি ফোন কৰি থাকোঁতে কেতিয়াবা মানে 2 ঘণ্টামান দেয় ৰাতি তাৰপিছত এনেকৈ কাটে ৰাতি আজি যোৱাৰ পৰা 3 দিনৰ ৰাতি এনেকৈ কাটি আছে মানে ধৰক 10টা 11টামান বজাত কাটব ৰাতি পুৱাই মোটামুটি 9টা 10টামান বজাত লাইন দিয়ে সেইকাৰণে আমি ৰাজহুৱা হিচাপত আমি আহিছিলোঁ ৰাইজে এই পাৱাৰ হাউচত কমপ্লেইন দেওয়াৰ কাৰণে এতিয়া কমপ্লেইন দেওয়াতে সিহঁতে কৈছে যে আমি লাইনটো ৰাখবা নোৱাৰোঁ এনে অসুবিধা হয় দীপুলক যেতিয়া লগ ধৰিলোঁ তেওঁ কৈছে যে মই ডিউটিত নাই অমুক নাই এনেকৈ কৈ যাই আছিল সি আৰু পিছত কৈছে জচোন কি ঘটনা হৈছে ঘটনাটো সি কৈ পেলাই ভিতৰত মাতি লৈ গৈছে মাতি লওঁতে সি কৈছে যে তহঁতৰ লাইন বিল বাকী থাকে সেইকাৰণে লাইনটো কাটে তেতিয়া আমাৰ ইয়াৰে পৰা এটাই মানে কৈছে যে আমাৰ দেখোন লাইন বিল নাই একচুৱেলি লাইন বিল 1000ৰ ওপৰত হ'লে কাটি দিয়ে ক'ত লাইন বিল বাকী থাকিব তেতিয়া সেই কথাখিনি কওঁতে দীপুলে মানে অলপ আগবাঢ়ি আহিছে আহোঁতে সি খেদি আহি পেলাই মানে এটাক চৰে বহাইছে মানে চৰ বহাওঁতে তেতিয়া মানে এই আমি থানাত সেইকাৰণে উপস্থিত হৈছে এটা ৰাজহুৱাভাৱে আধাৰ দিয়াৰ কাৰণে চাৰো চাইডে লাইন থাকে কিন্তু আমাৰ গেন্দালিৰ টাইপটোত নাথাকে হয় হয় খেয়াল মতে নিজে ইচ্ছা মতে মোটামুটি আমি এনেকুৱা ফোন কৰিলে ৰিচিভো নকৰে আৰু ৰেছপণ্ডো নাথাকে আমাৰতো বিল বাকী নাই বিল আমাৰ আজিকালি চাওক এনেকুৱা নিয়ম কৰিছে যে 1000ৰ ওপৰত বিল হ'লে কাটি দিয়ে বিলো ক্লিয়াৰ থাকে তাৰপিছতো আমি লাইন নাপাওঁ কিবা বেলেগত শর্ট হয়ে থাকে তেনেহলে তেওঁলোকে কি কাৰণত এই ডিউটি কি কাৰণত পালন কৰে ইয়াতে যে মানে কোম্পানীৰ বা চৰকাৰৰ পৰা যে টকা লয় সেইখিনি পইচা ক'ৰ পৰা আহে গতিকে তেওঁলোকে ডিউটি পালন নকৰে আৰু ৰাইজক অত্যাচাৰ কৰে গতিকে আৰু ডেইলি কৈ থাকে যে শর্ট হৈছে ফুটা ভাঙে গোটেই গাঁওখনত ফুটা নাভাঙে অকল সেই আমাৰ গাঁওখনতে সেইটো মেইন লাইনতে কষ্ট হয় গতিকে তেওঁলোকে নিশ্চয় গাফিলাতি কৰিছে ডিউটি কৰা নাই গতিকে এইটো এটা তদন্ত হৈ পেলাই যদিও তেওঁলোকে এনাই হেৰি লৈছে মানে দৰমাটো লৈছে সেইটো এটা তদন্ত হ'ব লাগে আমি ৰাজহুৱাভাৱে এজাহাৰ দিলোঁ
আজি এইটো সুধিছো কৈছে যে লাইনটো ৰাখবা পৰা নাই হা কিন্তু একচুৱেলতে কাটাই দিয়াই নাই তেতিয়া মানে বিপুলে কৈছে যে জচোন কি হৈছে ই আমাৰ আগে আগে আহি পেলাই লাইনটো মাৰছি মাৰি পেলাই কৈছে যে এই লাইন দেখোন দিয়াই আছে আমি ক'লো এই মাত্ৰ আহিলো ঘৰৰ পৰাই লাইন নাই এতিয়া কেনেকে লাইন আহিল তেতিয়া মানে দুই এটা ফোন কৰিছে সি আমাৰ আগত সোমাইছে